পেহেলগামত হত্যালীলাৰ পাছতে ভাৰতত বিবাহ সূত্ৰে যিসকল পাকিস্তানী মহিলা আছিল সেইসকল লোক এতিয়া ভাৰত এৰিব লাগিব। ইতিমধ্যে ডেডলাইন শেষ হৈছে, কাৰণ তেওঁলোকে এতিয়াও পোৱা নাই ভাৰতীয় নাগৰিকত্ব। নমস্কাৰ, মই ৰাণা গগৈ, আপুনি চাই আছে ইণ্ডিয়া টুডে এন। অসমৰ তিনিচুকীয়া চহৰৰ ৰঙাগুড়াটো আছে ৰাবিয়া আইছু নামৰ এগৰাকী পাকিস্তানী মহিলা। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে অসমতে পাকিস্তানী মহিলা আছে বুলি মন্তব্য কৰিছিল। One Pakistani citizen in Tinsukia district. She has married to a local family, but she is originally from Pakistan. She has applied for long-term visa. We have requested Government of India to clarify whether she should be sent back or not. That is the only one case. Otherwise, we don't have any Pakistani citizen in Assam. পাকিস্তানী মহিলা ৰাবিয়া আয়ুষ 2013 চনত তিনিচুকীয়াৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, কিন্তু মহিলাগৰাকীয়ে 2022 চনৰ পৰাহে তিনিচুকীয়া স্বামীৰ সৈতে এই ঘৰটোতে ভাড়াতীয়া হিচাপে বাস কৰি আছে। উল্লেখযোগ্য যে মহিলাগৰাকীয়ে দীঘলীয়া সময়ৰ বাবে ভিছা লৈ আছে যদিও নাগৰিকত্বৰ বাবে আবেদন কৰা নাছিল। পাকিস্তানী মহিলাগৰাকীক লৈ এতিয়া ওচৰ চুবুৰীয়েও আপত্তি দৰ্শাইছে। হয়, আমিও কিছুমান কথা আজি ৰাতিপুৱা গম পালোঁ যে ইয়াতে এজন পাকিস্তানী আছে বুলি, কিন্তু আমিও গম নাপাওঁ। কিন্তু তেওঁৰ হাজবেণ্ডক মই দেখোঁ ৰঙাপাৰা ৰোডত তেওঁ ব্যৱসায় কৰি আছে, আৰু আমাৰ ইয়াত ভাড়া থাকে বুলি আমি নাজানো, আৰু আমি এইটো গ'লে সোমাও নাই কেতিয়াবা, কোনো দৰকাৰো নপৰে। কিন্তু আজি ৰাতিপুৱা যেতিয়া গম পালোঁ, মই আহিলোঁ। অহাৰ পিছত চালোঁ যে তেওঁলোকে কৈছে যে তেওঁ হয় পাকিস্তানী হয় বুলি, কিন্তু তেওঁ যদি তেনেকুৱা ডকুমেণ্টছ থাকে, ডকুমেণ্টছ দেখাব লাগিছিলে মিডিয়াৰ আগতে, বা প্ৰশাসনৰ ফালৰ পৰা প্ৰশাসনো চাব লাগিছিলে, বা প্ৰশাসনে কি এইটো ইনিচিয়েটিভ ল'লে সেইটো নাজানো। কিন্তু তেনেকুৱা ধৰণৰ যদি থাকে, আমি অতি সোনকালে আমাৰ প্ৰশাসনকো দাবী জনাইছোঁ, আমাৰ মুখ্যমন্ত্ৰীক আৰু আমাৰ চেণ্ট্ৰেল মিনিষ্টাৰকো আমি দাবী জনাইছোঁ, অতি সোনকালে এইটো কাৰ্যবাহী কৰি এই ব্যৱস্থাটো ল'ব বুলি আশা কৰিছোঁ। আৰু এইটো বুলি নহয়, আমাৰ তিনিচুকীয়াত বা গোটেই অসমত তেনেকুৱা কোনো ব্যক্তি থাকিব নোৱাৰে, এইটো একদম 100%। কাৰণ আমাৰ জম্মু কাশ্মীৰৰ যি ঘটনাটো হৈছে, আমি কেতিয়াও এইটো সহ্য কৰিব নোৱাৰোঁ। তেওঁলোকে বহুত কৰিলে বাৰু স্বাধীন হোৱাৰ পিছত, আৰু আমি সহ্য নকৰোঁ। অতি সোনকালে আমাৰ ইয়াতে যিমান পাকিস্তানী আছে চবে চেলেণ্ডাৰ হৈ যাব বুলি মই দাবী জনাইছোঁ। আচলতে এই ফ্লেটটো কাৰ আছিলে? ফ্লেটটো মইতো নাজানো কাৰ হয়, কিন্তু এতিয়া মই শুনা মতে তাৰ নামটো মই ইমান ভালকৈ নাজানো, তেওঁৰ হয় বুলি মই। জেগাডোখৰ নাম কি? বৰপথাৰ বিহুতলি বুলি কয়, বৰপথাৰ বিহুতলি নিয়াৰ বুলবুল। কিমান বছৰৰ পৰা ইয়াত তেওঁ স্থায়ী? নাজানো মানে।